সদায় চৰ্চাত থকা কোনেই হৰেণ মহন্ত প্ৰভাৱশালী মন্ত্ৰী পীযুষৰে কি সম্পৰ্ক এইগৰাকী হৰেণ মহন্তৰ কি কংগ্ৰেছ কি ৰাইজৰ দল সকলোৰে মুখত কেৱল এটাই কথা হৰেণ মহন্ত হেনো সিন্ডিকেটৰ চৰ্দাৰ হৰেণ মহন্তৰ গ্ৰীণ সিগনেল অবিহনে হেনো অসমৰ ৰাজপথত নচলে সুপাৰী ভৰ্তি ট্ৰাকৰ চকা কাৰ বলেৰে বলিয়ান এইগৰাকী হৰেণ মহন্ত হয় বিধানসভাৰ মজিয়াৰ পৰা আৰম্ভ কৰি বিৰোধী নেতাৰ মুখলৈকে কোনোবাই নাম উচ্চাৰণ কৰিয়েই হওক অন্য কোনোবাই জনৈক মহন্ত বুলিয়েই হওক সিন্ডিকেটৰ প্ৰসংগ উঠিলেই এবাৰ হ'লেও উচ্চাৰণ কৰে এইগৰাকী হৰেণ মহন্তৰ নাম হৰেণ মহন্তক গ্ৰেপ্তাৰ কৰিলে আধা সিন্ডিকেট বন্ধ হ'ব বুলি বিধানসভাত দাবী আছিল অখিল গগৈৰ প্ৰথম কথাটো হ'ল যে হৰেণ মহন্ত নামৰ মানুহটোক যদি গ্ৰেপ্তাৰ কৰি দিয়ে অসমত মোটামুটি সিন্ডিকেট আধাটো আজিৰ ভিতৰতে নাইকিয়া হৈ যাব হৰেণ মহন্ত নামৰ মানুহটোক ইয়াত বহুতে নামটো ল'লে মই ডিটেইলছত কৈ থাকিবলৈ সময় নিদিব মোক জানো মই সেইকাৰণে মই কৈছোঁ যে হৰেণ মহন্ত নামৰ মানুহটোক ডাইৰেক্টলি যদি গ্ৰেপ্তাৰ কৰি দিয়ে আধা সিন্ডিকেট অসমত বন্ধ হৈ যাব এই চুপাৰী কাৰবাৰটোৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ বহুত উগ্ৰপন্থী সংগঠনে পইচা পায় সেইকাৰণে এইটো বন্ধ কৰিব লাগে বুলি কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক নিৰ্দেশ দিছিলে কিন্তু আজিৰ দিনটোতো অসমৰ মাজেদি অতি কমেও 40খন 50খন এনেকুৱা বাৰ্মিজ চুপাৰীৰ ট্ৰাক পাৰ হৈ থাকে এই কথাটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে কিমান পইচা লয় কি পইচা লয় এইবিলাক ইয়াত আমাৰ কথা পাতি থকাৰ লাভ নাই কিন্তু বাৰ্মিজ চুপাৰীটো ছাৰ কাষ্টম ডিউটি মানে বাৰ্মিজ চুপাৰীটো প্ৰব্লেমটো কি আমাৰ বাৰ্মাৰ লগত আমাৰ মানে কেঁচা চুপাৰী অনাৰ কাৰণে কোনো মানে চুক্তি নাই এমঅইউ যেহেতু নাই গতিকে আনিবই নোৱাৰো গতিকে কাষ্টম ডিউটি লগাব নোৱাৰে তাত জিএছটি লগাব নোৱাৰে জিএছটি যদি লগায়ো সেইটো মণিপুৰৰ চুপাৰী বুলি এনে জিএছটি লগায় গতিকে এইটো এটা ভয়ংকৰ বস্তু এটা এইটো বন্ধ কৰাটো উচিত আৰু আমাৰ লোকেল চুপাৰীটো পুৰা সম্পূৰ্ণ কৰি দিয়া উচিত বিধায়ক মনোৰঞ্জন তালুকদাৰৰ মুখতো শুনা গৈছিল এইগৰাকী হৰেণ মহন্তৰ নাম শ্ৰীৰামপুৰ আৰু ছাগলীয়া গেটত বাৰ্মিজ চুপাৰী ভৰ্তি ট্ৰাক পাৰ কৰাৰ নামত কোটি কোটি টকা লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন কৰিছিল মনোৰঞ্জন তালুকদাৰে এতিয়া এই ছাগলীয়া আৰু শ্ৰীৰামপুৰ গেটত যিধৰণে এটা বাহিনী তাতে মোতায়েন কৰা হৈছে কোনে কৰিছে সেইটো লিগেলি এই বাহিনীৰ কোনো হেৰি নাথাকে অস্তিত্ব নাথাকে কিন্তু ইলিগেলি দুটা বাহিনী তাতে মোতায়েন হৈছে আৰু সেই বাহিনী দুটাই মোৰ যিমান দূৰ ইনফৰমেশ্যন গভৰ্ণমেণ্টে এনকুৱাৰী কৰিব পাৰে যে 1 কিলো চুপাৰী 30 টকা কৰি তেওঁলোকে টেক্স লয় গুণ্ডা টেক্স এইটো গুণ্ডা টেক্স 1 কিলোত যদি 30 টকা লয় তেতিয়াহ'লে এখন ট্ৰাকত যদি 25 মেট্ৰিক টন চুপাৰী যায় 25ৰ বেছিও যায় কেতিয়াবা 30 মেট্ৰিক টনো যায় তেতিয়াহ'লে 7.5 লক্ষ টকা এখন ট্ৰাকৰ পৰা তাতে গুণ্ডা টেক্স আদায় কৰে আৰু ছাগলীয়া আৰু শ্ৰীৰামপুৰ গেটেদি দিনে প্ৰায় 50খন ট্ৰাক যায় আৰু এই 50খন ট্ৰাকত এই ধৰণে 7.5 লাখ কৰি তুলিলে 3.5 কোটি টকা প্ৰতিদিন তাতে সংগ্ৰহ কৰে আৰু আমাৰ পুলিচ প্ৰশাসনে তাতে সহযোগ কৰে আৰু এনেধৰণে এই লুণ্ঠন কাৰ্যটো আজি ছাগলীয়া আৰু শ্ৰীৰামপুৰ গেটত চলি আছে কাৰ নেতৃত্বত চলিছে এজন হৰেণ মহন্ত বুলি ব্যক্তি আছে যিজন হৰেণ মহন্তই গোটেই এই সিন্ডিকেটটো চলায় আৰু হাউলি তাৰ চেণ্টাৰ এটা হৈছে কাৰণ হাউলিতে আমাৰ চুপাৰীৰ যিটো চুপাৰীৰ উৎপাদনটো বেছি হয় তাতে চিকনি চুপাৰী বুলি কয় শুকান চুপাৰী কৰে তামোলটো কিনি পেলায় আৰু তাতে এজন প্ৰমোদ বোলা আছে আন এজন হৰ্ষ দাস বোলা আছে যি দুজনে তাতেই বন্দবস্তিটো কৰে কিমান মাল উঠিছে কিমান মাল যাব এই সকলো হিচাপ নিকাচ কৰে আৰু তাৰ পইচাটো তাতে আদায় কৰে এইবাৰ এইগৰাকী হৰেণ মহন্ত আৰু তেওঁৰ সিন্ডিকেট বাহিনীৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা এখন বাৰ্মিজ চুপাৰী ভৰ্তি ট্ৰাকৰ পৰা 28 লাখ টকা বুণ্ডাকৰ লোৱাৰ অভিযোগ মহন্তৰ বিৰুদ্ধে প্ৰতিদিনে যদি 20খন ট্ৰাক পাৰ হয় তেন্তে এদিনত লাভ কৰে 5 কোটি 60 লাখ টকা 2-3 গৰাকী মন্ত্ৰীৰ পৃষ্ঠপোষকতাত হৰেণ মহন্তই চলাই আছে সিন্ডিকেট এতিয়া বিধানসভাত বিৰোধী পক্ষৰ তৰফৰ পৰা কোৱা হৈছে যে হৰেণ মহন্ত এণ্ড কোম্পানী এজন মানুহ আছে যিজন মানুহেই গোটেই সিন্ডিকেটখিনি চলাই আছে হৰেণ মহন্তৰ এণ্ড কোম্পানী কোন হয় তেওঁ কাৰ লগত ঘনিষ্ঠ তেওঁৰ বিৰুদ্ধে সিন্ডিকেটৰ যিবিলাক অভিযোগ উত্থাপন হৈছে তাতে কোৱা হৈছে বাৰ্মিজ চুপাৰী এখন বাৰ্মিজ চুপাৰী 40 টনৰ ট্ৰাকৰ পৰা তেওঁলোকে 28 লাখ টকা লয় 28 লাখ টকা লয় এখন বাৰ্মিজ চুপাৰীৰ পৰা আৰু অসমলৈ যিবিলাক অসমত উৎপাদিত চুপাৰী
থলুৱাভাৱে যিবিলাক উৎপাদিত চুপাৰী, য'ত যোনবিলাক ধৰক যমুনামুখত, হোজাই, ৰূপহী আদি জেগাত উৎপন্ন হোৱা যিবিলাক বা উৎপাদিত হোৱা যিবিলাক চুপাৰী, সেই চুপাৰীবিলাকৰ পৰা প্ৰতি কেজিত 32 টকাকৈ লয়। 32 টকাকৈ চিণ্ডিকেট চক্ৰ লয় আৰু 25 টন থাকে এখন ট্ৰাকত। ডেইলি যদি 60খন ট্ৰাক ওলাই যায়, আপোনালোকে হিচাপ কৰক, আৰু 20খন ট্ৰাক যদি আপুনি 28 লাখকৈ হয়, 5,60,00,000 টকা এদিনত হয়। এই যে অতিৰিক্তভাৱে তেওঁলোকে যে চিণ্ডিকেটৰ, মই কয়লা চিণ্ডিকেটৰ কথালৈ আহিমেই, চুপাৰী প্ৰধান হৈছে এতিয়া চুপাৰী চিণ্ডিকেটটোৱে অসমৰ আটাইতকৈ ডাঙৰ চিণ্ডিকেট, আৰু অবৈধভাৱে 2-3জন মন্ত্ৰীৰ পৃষ্ঠপোষকতাত হৰেণ মহন্ত নামৰ মানুহজনে চলাইছে। এই কথা ইতিমধ্যে বিধানসভাত হৰেণ মহন্তৰ নাম হৈছে। তাৰ পিছতো চৰকাৰে হৰেণ মহন্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই কিয়? সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা। এইবোৰ বিস্ফোৰক অভিযোগৰ পাছতো এইগৰাকী হৰেণ মহন্ত কাৰ আশীপুষ্ট হোৱাৰ বাবে বৰ্তমানো গ্ৰেপ্তাৰ হোৱা নাই, সেয়াহে ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। আনকি মাটি বাৰী সম্পত্তিৰে সমগ্ৰ অসমতে ব্যৱসায়িক সাম্ৰাজ্য গঢ়ি তোলা বুলিও এক সূত্ৰই আমাক জনাইছে। শেহতীয়াকৈ এইগৰাকী হৰেণ মহন্তই বাইহাটা চাৰিআলিৰ ওচৰে পাজৰে 70 কোটি টকা ব্যয় সাপেক্ষে মাটি ক্ৰয় কৰা বুলিও সূত্ৰটোৱে আমাক জনাইছে। পৰৱৰ্তী সময়ত আমি তথ্য সহকাৰে পোহৰলৈ আনিম এই বিশাল সম্পত্তিৰ তথ্য। বস্তাৰে বস্তাৰে যোৱা টকাৰে কেইবাখনো আৰক্ষী থানাৰ লগতে কেইজনমান মন্ত্ৰী আৰু কেইগৰাকীমান IPS বিষয়াক মন সন্তুষ্ট কৰি ৰখাৰ ফলতেই এই চিণ্ডিকেট ৰাজ চলাব পাৰিছে নেকি বুলিও এতিয়া সচেতন মহলত প্ৰশ্ন উত্থাপিত হৈছে। প্ৰতিবেদনৰ শেষত যোৱা বৰ্ষৰ 2 অক্টোবৰৰ দিনা অখিল গগৈয়ে এইগৰাকী হৰেণ মহন্তৰ নাম লৈ কৰা এক মন্তব্য শুনাই লৈছোঁ, য'ত হৰেণ মহন্তৰ নেতৃত্বতে চোৰাং চুপাৰীৰ লগতে মাৰণাস্ত্ৰ আৰু ড্ৰাগছৰো সৰবৰাহ হয় বুলি দাবী কৰিছিল অখিল গগৈয়ে। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে অসম চৰকাৰক নিৰ্দেশ দিছিলে যে অসমৰ মাজেদি যি অবৈধ বাৰ্মিজ বা ম্যানমাৰৰ চুপাৰী পাৰ হৈ যায় বা ইণ্ডোনেছিয়াৰ চুপাৰী পাৰ হৈ যায়, এই চুপাৰীৰ কাৰবাৰটো বন্ধ কৰিব লাগে। এইকাৰণে দিছিলে যে চুপাৰীৰ মাজত, চুপাৰীটো যিহেতু ইণ্টাৰনেশ্যনেল বস্তু এটা, আৰু যিহেতু সেইটোত ভাৰত চৰকাৰৰ লগত ম্যানমাৰ বা বাৰ্মা চৰকাৰৰ চুপাৰীক লৈ কোনো চুক্তি নাই, গতিকে অসমলৈ বা ভাৰতলৈ চুপাৰী আহিবই নোৱাৰে। সেইকাৰণে কি কৰে, কাষ্টম ডিউটি ল'ব নোৱাৰে চুপাৰীৰ ওপৰত। কাষ্টম ডিউটি ল'ব নোৱাৰাৰ কাৰণে কি হয়, ইণ্টাৰনেশ্যনেল চেকিংটো নহয় চুপাৰী। সেইকাৰণে চুপাৰীত যিহেতু ইণ্টাৰনেশ্যনেল চেকিং নহয়, একদম ডাইৰেক্টলি ম্যানমাৰৰ পৰা ডাইৰেক্টলি মণিপুৰৰ মাজেদি বা মিজোৰামৰ মাজেদি যিহেতু আমাৰ ইয়ালৈ সোমাই আহে, নৰ্থ ইষ্টলৈ সোমাই আহে, গতিকে সেই চুপাৰীৰ মাজতে ড্ৰাগছ আহে, অবৈধ ড্ৰাগছ, আৰু চুপাৰীৰ মাজতে AK-47 বা অন্যান্য মাৰণাস্ত্ৰ আহে। সেইকাৰণে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছিলে যে চুপাৰীটো কোনো পধ্যে আহিবলৈ দিব নালাগে, কাৰণ চুপাৰীৰ মাজেদি যি ড্ৰাগছ আহে, চুপাৰীৰ মাজেদি যি বন্দুক বাৰুদ আহে, বোমা আহে, AK-47 আহে, এইটোৱে গোটেই ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বৰ কাৰণে ই এটা অত্যন্ত ভয়ংকৰ ঘটনা। কিন্তু তাৰ পাছতো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নামৰ মানুহজনে এতিয়ালৈকে সম্পূৰ্ণৰূপে অসমত চুপাৰী বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। অসমত প্ৰত্যেক দিনাই চুপাৰী গাড়ী এতিয়াও ধৰি আছে, অবৈধ চুপাৰীৰ গাড়ী ধৰি আছে। আৰু আমি সকলোৱে জানো যে এই কামটো মহন্ত নামৰ এজন চিণ্ডিকেট মাষ্টৰে এই কামটো কৰাই আছে। অসমৰ যিটো নেশ্যনেল হাইৱে আছে, এই নেশ্যনেল হাইৱেটো পাৰ কৰি দিয়াৰ দায়িত্বটো হৰেণ মহন্ত নামৰ এজন চুপাৰী মাষ্টৰে এই কামটো লৈ আছে। এতিয়া কোনো টিভি, কোনো বাতৰি কাগজে হৰেণ মহন্তৰ নামটো নলয়। আৰু হৰেণ মহন্তক যে এজন মন্ত্ৰী বা মন্ত্ৰীৰ কেইজনমান মন্ত্ৰীয়ে বা অসমৰ মুখ্যমন্ত্ৰীৰ অফিচৰ পৰাই যে ছাপৰ্ট দি আছে, এই কথাটো কোনেও নকয়। অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা আৰু কেইজনমান মন্ত্ৰীৰ তত্বাৱধানত অসমত আজিৰ দিনটোতো ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে বন্ধ কৰি দিয়া চুপাৰী চিণ্ডিকেট আজিৰ দিনটোতো চলি আছে। আৰু চুপাৰীৰ ভিতৰত এতিয়াও ড্ৰাগছ আনি থকা হৈছে, চুপাৰীৰ ভিতৰত এতিয়াও AK-47, AK-56 আৰু অন্যান্য বোমা বাৰুদ আনি থকা হৈছে। আৰু চুপাৰীৰ টকাৰে এতিয়াও অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰপন্থী সংগঠনে, এতিয়াও সশস্ত্ৰ সংগঠনে এতিয়াও পইচা পাই আছে। গতিকে মই ভাবোঁ যে ভাৰতৰ সাৰ্বভৌমত্বৰ কাৰণে চুপাৰী এই কাৰবাৰটো এটা ভয়ংকৰ ঘটনা। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এই কথা কৈছে, কিন্তু অসমৰ BJP চৰকাৰে পইচাৰ লোভত, টকাৰ লোভত, 2 নম্বৰী টকাৰ লোভত
এখন ট্ৰাকৰ পৰা 12 লাখ টকাকে লৈ এখন ট্ৰাকক নেশ্যনেল হাইৱে পাৰ কৰি দিয়াৰ দায়িত্ব লয় হৰেণ মহন্ত নামৰ চিণ্ডিকেট মাষ্টৰজন। গতিকে যদিহে চৰকাৰে আচলতে চুপাৰী বন্ধ কৰিবলৈ মন আছে, হৰেণ মহন্ত নামৰ চুপাৰী মাষ্টৰজনক গ্ৰেপ্তাৰ কৰি দিলেই অসমত পুৰা সম্পূৰ্ণৰূপে চুপাৰী বন্ধ হৈ যাব। আৰু যদি হৰেণ মহন্তক চুপাৰী চিণ্ডিকেট চলোৱাৰ কাৰণে গ্ৰেপ্তাৰ নকৰে, তেতিয়াহ'লে মনত ৰাখিব লাগিব যে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক ফাঁকি দি অসমত চুপাৰী চিণ্ডিকেট চলায়। কাৰ আশীষ ধন্য হোৱাৰ বাবেই মহন্তই চলাব পাৰিছে চিণ্ডিকেট ৰাজ। কোন প্ৰভাৱশালী মন্ত্ৰীৰ ছত্ৰছায়াত হৰেণ মহন্তৰ অটপালি চলিছে, সেয়া বৰ্তমানো ৰহস্যৰ আৱৰ্তন। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।